নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ আৰু 2 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। চৰকাৰী চাকৰিৰ পৰা অৰুণোদয় ধন বৃদ্ধি লৈ মুখ্যমন্ত্ৰীৰ 12টাকৈ ডাঙৰ ঘোষণা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চাকৰিৰ পৰা অৰুণোদয় ধন বৃদ্ধি লৈ মুখ্যমন্ত্ৰীৰ 12টাকৈ ডাঙৰ ঘোষণা। 2 লাখ যুৱক যুৱতীক নতুনকৈ দিয়া হ'ব চাকৰি। নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। 10 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। CM-AAA আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব এই ধন। পুনৰ বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয়। শীঘ্ৰেই কিমান ধন বৃদ্ধি কৰা হ'ব ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে। বিনামূলীয়াকৈ ঘৰ নোপোৱা লাখ লাখ লোকলৈও ডাঙৰ খবৰ। নতুনকৈ ৰাজ্যত দিয়া হ'ব PMAY ঘৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও আছে ভাল খবৰ। বিনামূলীয়াকৈ চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজি চাহপাত। বিজেপি চৰকাৰ আহিলেই এই সুবিধাসমূহ লাভ কৰিব ৰাজ্যবাসীয়ে। চাকৰিৰ পৰা অৰুণোদয় ধন বৃদ্ধি লৈ মুখ্যমন্ত্ৰীৰ 12টাকৈ ডাঙৰ ঘোষণা। 2 লাখ যুৱক যুৱতীক নতুনকৈ দিয়া হ'ব চৰকাৰী চাকৰি। নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া ভাল খবৰ। 10 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা।